আমি থকা চহৰখন, আমি থকা গাঁওখন আৰু আমাৰ চুবুৰীটো যাতায়াত ব্যৱস্থাৰ উন্নত হওক, ৰাস্তা পদূলি দলং উন্নত মানদণ্ডৰ হওক আৰু আমাৰ ৰাইজে যাতায়াত ব্যৱস্থাত কোনো অসুবিধা নোহোৱাকৈ যাতে তেখেতসকলে গন্তব্য স্থানলৈ যেতিয়াই ইচ্ছা কৰে তেতিয়াই ঢাপলি মেলিব পাৰে। আজি অসমৰ বুকুত যিমানবিলাক ৰাস্তা পদূলি আছে, যিমানবিলাক দলং আছে, কালভাৰ আছে, এই ৰাস্তা পদূলি দলং আৰু কালভাৰবিলাক যদি সঠিকভাৱে নিৰ্মাণ হয়, এটা ঠাইৰ পৰা আন এটা ঠাইলৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত মানুহৰ কোনো অসুবিধা নহয়। যোৱা বছৰ আমি প্ৰায় 950 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিবলৈ সক্ষম হলো। এইটো এটা উল্লেখযোগ্য সফলতা, কাৰণ ইয়াৰ পূৰ্বতে আমি দেখিছো যে 450, 460 এনেধৰণৰ দূৰত্বৰ মাজতে, দৈৰ্ঘ্যৰ মাজতে সীমাবদ্ধ আছিল। কিন্তু আমি এই কামখিনি সম্ভৱ কৰিব পাৰিছো এইভাৱে যে অসমৰ ৰাইজে আমাক বিশেষভাৱে সঁহাৰি জনাইছে। 2019 চনৰ মাৰ্চ মাহৰ ভিতৰত আমি অসমৰ বুকুত 9000 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিব লাগিব। বিদ্যুৎ বিভাগে ৰাইজৰ আস্থাত লৈ, ৰাইজক সাৰথি হিচাপে লৈ, ৰাইজক পৰামৰ্শদাতা হিচাপে লৈ এই কামত যদি দৃঢ়তাৰে আগবঢ়ায় আৰু আমাৰ ঠিকাদাৰসকলে যদি এই কামত সততাৰে আত্মনিয়োগ কৰে, কঠোৰ পৰিশ্ৰমৰ মানসিকতাৰে যদি তেখেতসকলে কাম কাজবিলাকত ধাউতি দিয়ে, তেতিয়া নিশ্চিতভাৱে আমি ভবাৰ দৰে সেইখিনি কাম সম্পূৰ্ণ কৰিব পাৰিম। অসমৰ বুকুত যি কামেই হ'ব, ভাল কাম হ'ব, কিন্তু ভাল কাম কৰিবৰ বাবে সমাজখনেও আমাৰ কাম কাজৰ ওপৰত চোকা দৃষ্টি ৰাখিব লাগিব। কাৰণ সমাজখনৰ দায়িত্ব আছে, কাৰণ যি পইচা এই ৰাস্তাত ব্যয় হ'ব এইটো ৰাইজৰ পইচা। গতিকে এই পইচা সৎ ব্যৱহাৰ হৈছে নে নাই, ইয়াৰ ওপৰত চোকা দৃষ্টি ৰখাৰ দায়িত্ব ৰাইজে ল'বই লাগিব। আৰু ঠিকাদাৰসকলে থিৰাং কৰিব লাগিব যে মই মোৰ ৰেপুটেশ্যন বিল্ড আপ কৰিম, মোৰ ক্ৰেডিবিলিটি বৃদ্ধি কৰিম, মোৰ গ্ৰহণযোগ্যতা, মোৰ মৰ্যাদা ৰাস্তা নিৰ্মাণ কৰি মই বৃদ্ধি কৰিম। এই লক্ষ্য ঠিকাদাৰসকলে স্থিৰ কৰিব লাগিব। তেতিয়াহে অসমৰ বুকুত আমি ভাল কাম কৰিবলৈ সক্ষম হ'ম। যোৱাবাৰ বাজেটত আমি 3 বছৰৰ বাবে 2000 কোটি টকা ৰাস্তা পদূলি নিৰ্মাণ কৰাৰ বাবে আমি থিৰাং কৰিলোঁ। 1000 কোটি টকা বাঁহৰ কাঠৰ দলং পকীকৰণ কৰিবৰ কাৰণে আমি বাজেটত ধন ধাৰ্য কৰিলোঁ। এই পইচাবিলাক আপোনালোকৰ পইচা, এই পইচাবিলাক এতিয়া সৎ ব্যৱহাৰ হ'ব লাগিব। সেইকাৰণে মই গাঁৱত বসবাস কৰা হওক বা চাহ বাগিচা হওক, পাহাৰ হওক, ভৈয়াম হওক, সকলো অঞ্চলৰ ৰাইজক মই আহ্বান জনাইছোঁ, সকলো শ্ৰেণীৰ ৰাইজে এই ক্ষেত্ৰত কিন্তু বিশেষভাৱে তেখেতসকলে মনোযোগিতা প্ৰদৰ্শন কৰিব লাগিব। আমি মুখ্যমন্ত্ৰীয়ে হওক বা অন্যান্য মন্ত্ৰীয়ে হওক, বিধায়কে হওক, সাংসদে হওক, পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিয়ে হওক, পৌৰসভাৰ নিৰ্বাচিত প্ৰতিনিধিয়ে হওক, সকলো স্তৰৰ জনপ্ৰতিনিধি আৰু চৰকাৰৰ বিষয়া কৰ্মচাৰী সকলোৱে একাকাৰ হৈ ৰাইজৰ বৃহত্তৰ স্বাৰ্থত আমি সততা নিষ্ঠাৰে কাম কৰিবই লাগিব। ইয়াৰ কোনো বিকল্প নাই। ঠিকাদাৰসকলক আমি বিশেষভাৱে আহ্বান জনাইছোঁ যে আপোনালোকে যদি ভাল কাম কৰে আমি আপোনালোকক পুৰস্কৃত কৰিম। মাননীয় নীতিন গাডকাৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে অহা 5 বছৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে 2 লাখ কোটি টকা ব্যয় কৰা হ'ব ৰাস্তা পদূলি দলং নিৰ্মাণ কাৰ্য। ভাল কাম কৰিলেহে অসমৰ বুকুত শান্তি, সমন্বয়, ভাতৃত্ববোধ গঢ় লৈ উঠিব আৰু সমমৰ্যাদা, সমন্বয়ন, সম অধিকাৰ সম্ভৱ হ'ব। কাৰণ ভাল কামৰ যোগেদি ভাল পৰিৱেশ গঢ় লৈ উঠিব আৰু আমি সকলোৱে ভাল পৰিৱেশ বিচাৰোঁ সমাজত। আগন্তুক দিনত কানেক্টিভিটি এণ্ড কমিউনিকেশ্যন, ৰাস্তা, জলপথ, স্থলপথ, বায়ুপথ আৰু বিভিন্ন ধৰণৰ ইণ্টাৰনেট কানেক্টিভিটি, এই গোটেই যোগাযোগ ব্যৱস্থা আৰু যাতায়াত ব্যৱস্থা এই ৰাষ্ট্ৰসমূহৰ সৈতে শক্তিশালী কৰি আগন্তুক দিনত এই অঞ্চলসমূহৰ উৎপাদিত সামগ্ৰী যাতে সেই চুবুৰীয়া ৰাষ্ট্ৰত বিক্ৰী কৰিব পাৰে আৰু ইয়াৰ পৰা আমাৰ খেতিয়কসকলে যাতে লাভান্বিত হ'ব পাৰে, আমাৰ উঠি অহা প্ৰজন্মই লাভান্বিত হ'ব পাৰে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি তেনেধৰণৰ এটা শক্তিশালী লক্ষ্য স্থিৰ কৰা হৈছে। আমি অসম চৰকাৰৰ পৰা 31 বিভাগ আৰম্ভ কৰিছোঁ। লক্ষ্য হৈছে দক্ষিণ পূব এছিয়াৰ সৈতে আমাৰ বাণিজ্যিক সম্পৰ্ক উন্নত কৰা আৰু গুৱাহাটী মহানগৰীক আমি ষ্টেট কেপিটেল ৰিজন হিচাপে গঢ় দি গুৱাহাটী বৰ্তমানৰ যিটো পৰিধি ইয়াক বৃদ্ধি কৰাই আমাৰ যাতে গুৱাহাটী কেৱল উত্তৰ পূবৰ দুৱাৰমুখ নহয়, দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি তেনেধৰণে নানা ধৰণৰ আঁচনি হাতত লোৱা হৈছে। তিনিচুকীয়া, ডিব্ৰুগড়
দক্ষিণ পূব এছিয়াৰ সৈতে আমাৰ যেতিয়া বাণিজ্যিক সম্পৰ্ক ভাৰতবৰ্ষই যেতিয়া শক্তিশালী ৰূপত গঢ় দিয়াৰ নিমিত্তে প্ৰয়াস কৰিব বা উদ্যোগ ল'ব, তেতিয়া অসমৰ এই দুয়োখন জিলাই অগ্ৰণী ভূমিকা পালন কৰিব লাগিব ডিব্ৰুগড় তিনিচুকীয়া। গতিকে সেইবাবে উঠি অহা প্ৰজন্মক আমি একোজন ভাল মানুহ হিচাপে যোগ্য ব্যক্তি হিচাপে গঢ় দিয়াৰ নিমিত্তে আমি সকলোৱে প্ৰয়াস কৰিব লাগিব। সেইকাৰণে ভাল কাম কৰাৰ পৰিৱেশ অসমৰ বুকুত নিৰ্মাণ কৰিবই লাগিব। আজি সভাখনত মই বিশ্বাস ৰাখিছোঁ যে আগন্তুক দিনত ডিব্ৰুগড় চহৰৰ বাবে যিমানবিলাক আঁচনি হাতত লোৱা হৈছে, আমি এইবাৰ বাজেটত অসমৰ 6খন চহৰক 200 কোটি টকাকৈ আমি ধন ধাৰ্য কৰিছোঁ। ইয়াৰ ভিতৰত ডিব্ৰুগড় অন্যতম। তিনিচুকীয়াও পাইছে, ডিব্ৰুগড় পাইছে। এই 200 কোটি টকা সৎ ব্যৱহাৰ হ'ব লাগিব আৰু 200 কোটি টকা সৎ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আপোনালোকে ডিব্ৰুগড়বাসী ৰাইজে দায়িত্ব ল'ব লাগিব। আমি অসম চৰকাৰে অসমখনক প্ৰদূষণমুক্ত ৰাজ্য হিচাপে গঢ় দিয়াৰ নিমিত্তে 10 কোটিজোপা গছ ৰোৱাৰ নিমিত্তে সিদ্ধান্ত লৈছোঁ। 10 কোটিজোপা যদি গছ ৰুব লগা হয়, তেতিয়াহ'লে প্ৰতিখন জিলাই নিশ্চিতভাৱে এই ক্ষেত্ৰত দৃঢ়তাৰে পদক্ষেপ ল'ব লাগিব। ফল, ফুল আৰু ঔষধি এই তিনিবিধ গছেৰে গোটেই জিলাখন যদি আমি সুন্দৰ সেউজীয়া কৰি তুলিব পাৰোঁ, আগন্তুক দিনত এই আৰ্থিক ক্ষেত্ৰতো বিশেষ আমাক সফলতা অৰ্জন কৰাৰ ক্ষেত্ৰত সহায় কৰিব।